বিশ্বনবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ টোপনি গৈছিল। বিশ্বনবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ নিৰ্দেশনা দিছিল টোপনি যোৱাৰ। এনেকুৱা বহুতো প্ৰশ্ন মুছলমান ধৰ্মাৱলম্বী লোকৰ মনত থাকে। বিশ্বনবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বহুতো কাম জনা থকাৰ পিছতো তেখেত কেনেকৈ টোপনি গৈছিল সেই কথা বহুতে জানিব বিচাৰে। আহক জানি লওঁ কেনেকৈ টোপনি গৈছিল আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। লগতে জানি লওঁ কেনেকৈ বিজ্ঞানে নিৰ্দেশনা দিছে টোপনি যোৱাৰ বাবে। বিজ্ঞানৰ মতে মানুহে খাদ্য বা আহাৰ নোখোৱাকৈ জীয়াই থাকিব পাৰে, কিন্তু টোপনি নোখোৱাকৈ এজন ব্যক্তি 11 দিনৰ বেছি থাকিব নোৱাৰে। মুছলমান লোকে কেনেকৈ দিন আৰম্ভ কৰিব আৰু কেনেকৈ টোপনি যাব সেইবোৰ অধিক হাদিস বৰ্ণনা কৰা হৈছে। টোপনি যদি নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত মতে হয় তেন্তে সেইটো এক ধৰণৰ ইবাদত বুলি কোৱা হৈছে। হাদিসত বৰ্ণিত আছে যে নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম টোপনি যোৱাৰ আগতে অজু কৰি টোপনি গৈছিল। টোপনি যোৱাৰ আগতে ঘৰৰ দৰ্জা বন্ধ কৰি লাইট অফ কৰি টোপনি যাব লাগে। খাদ্য বস্তু বা পানী ঢাকি ৰাখিব লাগে। টোপনি যোৱাৰ আগতে বিছনা পৰিষ্কাৰ কৰি সোঁফালে মুখ কৰি টোপনি যাব লাগে। ঠিক সেইদৰে চিকিৎসা বিজ্ঞানৰ ফালৰ পৰাও সোঁফালে মুখ কৰি টোপনি যাব লাগে, কাৰণ খাদ্যৰ পাকস্থলী সোঁফালে থাকে। মুম্বাই হস্পিটালৰ ডাক্তৰ কৃষ্ণলাল গৱেষণা কৰি কয় যে সোঁফালে খেলনীয়াকৈ শুই থাকিলে বহু ৰোগৰ পৰা আৰোগ্য লাভ কৰে। নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিৰ্দেশনা দিছিল যে ৰাতি সোনকালে টোপনি যাব লাগে, বেছি ৰাতি জাগি থাকিব নালাগে। আৰু নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মাগৰিবৰ পিছত এশাৰ নামাজৰ আগত টোপনি যাব নালাগে। এশাৰ নামাজৰ পিছত টোপনি যোৱাৰ নিৰ্দেশনা দিছে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। চিকিৎসা বিজ্ঞানী কয় যে ৰাতি বেছিকৈ টোপনি যাব লাগে। ৰাষ্ট্ৰীয় কেঞ্চাৰ সংস্থাৰ মতে বেছি ৰাতিলৈকে জাগি থাকিলে টিউমাৰ, কেঞ্চাৰ আৰু হাৰ্ট এটেক হোৱাৰ চান্স বেছি থাকে। সেয়ে হাদিস আৰু বিজ্ঞানৰ মতে ৰাতি বেছিকৈ টোপনি যাব লাগে।